এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ সামগুৰি ভেলৌগুৰিত বিধ্বংসী অগ্নিকাণ্ড। ভেলৌগুৰিস্থিত ফিউচাৰ ইউনিভাৰ্চেল পেট্ৰকেম নামৰ আলকাটৰা গলোৱা ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত ফেক্টৰীটোৰ কাৰখানা। ফেক্টৰীটোৰ কাৰখানাত আলকাটৰা গলাই থকাৰ অৱস্থাত কাৰখানাৰ চিমনি ফাটি দপদপকৈ জ্বলি উঠে ফেক্টৰীটো। ঘটনাস্থলীত নগাঁৱৰ সোণাৰীবালি আৰু আমবাগানৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হয় প্ৰায় কোটি টকাৰ সম্পত্তি। জুইত এই তেলৰ টেংকি দুটা দেখা পাইছো, তাতে লাগিছে। কিন্তু আমি আমবাগানৰ পৰা আহিছো, আমাক সোণাৰীবালিয়ে খবৰ দিয়াৰ লগত আমি সোণাৰীবালিৰ লগত সহযোগ কৰি জুই নিৰ্বাপন কৰিলো। এইটো কি কোম্পানী হয়? এইটো তেনেকাতো আমি কি কোম্পানী হয় ক'ব নোৱাৰো, কিন্তু দেখা পাইছো এই আলকাট্ৰা কিবা ৰাস্তা এনেকুৱাই দেখা পাইছো আৰু। কিন্তু এইটোতো ক'ব পৰা নাই ক'ৰ পৰা আছে, কিন্তু ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটো হ'ব পাৰে, তেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু। পুৰা জ্বলি গ'ল ন? জ্বলি গৈছে নিশ্চয়। তথাপিও আমি যিমানখিনি পাৰো সহায় কৰি পেলাই জুই নিৰ্বাপন কৰি পেলাই বচাই। আমি দুখন সোণাৰীবালি আৰু আমবাগান। ঠাইখিনিৰ নামটো ভেলৌগুৰি, চামগুৰি ভেলৌগুৰি। যথেষ্টখিনি জ্বলিছে তেনেকুৱাত আমি পোৱা নাই, কিন্তু সোণাৰীবালি আহি পালে, সোণাৰীবালি ওচৰ হয়, আমাক সহযোগ কৰিলো আমি সোণাৰীবালিক আহি পিনি। এইটো এই তাত চাইনবোৰ্ডখন লিখা আছে এনে আলকটৰা। কি হয় ইয়াত? কি কৰে ইয়াত আলকটৰা গলাই পেলাই লৈ যায়। ক'লে নিয়ে এইবিলাকো ৰাস্তাত দিবলৈ, ৰাস্তাত দিবৰ কাৰণে লৈ যায়। আজি কি হ'ল? আজি সেই লেবাৰ যাকে কাম কৰি আছিল দাম তাত ভৰাবৰ কাৰণে, তাত ভিতৰত আলকটৰা নাছিলে, নাথাকাত তাৰ পাছতে মানে এই তলত একেবাৰে উলিয়াই কৰি যিখিনি তলত থাকে তাতে আছিলে। তাৰ তলত যে খৰি মাৰে, এই খৰি মাৰোতে চিলমি আছে নহয়, চিলমি ফাটি পেলাই জ্বলি গ'ল। পাছতে ধোঁৱা যেতিয়া ওলাইছে তেতিয়া ধোঁৱা ধুমকে মানুহখিনি কৈ দিছে। জ্বলি চাহ হৈ গ'ল। জ্বলি চাকা না হৈ আহি তেনেকে হ'ল আৰু। ফায়াৰ ব্ৰিগেড মাতিব লগা হৈছে। ফায়াৰ ব্ৰিগেড মাতিব লগা হৈছে। ডাঙৰ জুই জ্বলিছে। জ্বলিছে একেবাৰে ধোঁৱা ধৱলি কৰি হৈ গ'ল। ধৱলি কৰি লৈ যাত এইটো আপোনাৰ ভেলৌগুৰি। কি নাম কোম্পানীটো? কোম্পানীটোৰ নাম মই নাজানো, কিন্তু আপুনি ইয়াত কি কৰে? মই চিকিউৰিটি কৰোঁ ইয়াত। হয়। কিমান বছৰ হ'ল কোম্পানীটো ইয়াত থকা? মই ইয়াত থকা 2 বছৰ হৈছে, বাদ বাকী কিমান দিন হৈছে মই নাজানো। এইটো মানে কাৰ গাফিলতি বুলি ভাবে আপোনালোকে? কাৰ গাফিলতিৰ ফলত এনেকুৱা? কাৰ দুখত হৈছে এইটো? কাৰ দুখত নহয়তো নিজে নিজে অট'মেটিক জ্বলি গ'ল। এতিয়া মানুহ যে নাই এইবিলাক সেইটো নাজানো। এইবিলাক মাটি কাৰ কি কথা কি বতা মই ইমান বিশেষ নাজানো। মানুহ আহত হৈছে নেকি? নাই 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 মানুহ জখম হোৱা নাই, জখম চখম একো হোৱা নাই। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।